নমস্কাৰ জিআৰজি ব্লগলৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ ADRE এক্সামৰ OMR ছিটখন কেণ্ডিডেটে কেনেকৈ চাব পাৰিব সেই সম্পৰ্কত। আজি কেইদিনমানৰ আগতে ইতিমধ্যে মুখ্যমন্ত্ৰী মহোদয়ে তেওঁৰ সংবাদমেলত ঘোষণা কৰিছিল যে যিসকল ছাত্ৰ ছাত্ৰীয়ে ADRE এক্সাম দিছে সেইসকল ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ OMR ছিটখন নিজে চাব পাৰিব, মানে চোৱাৰ লগতে OMR ছিটৰ এটা স্কেন কপিও উলিয়াই আনিব পাৰিব। সেই সম্পৰ্কত ইতিমধ্যে অসম চৰকাৰৰ তৰফৰ পৰা নটিচ আহিছে। এখন হ'ল 25 ছেপ্টেম্বৰত ওলোৱা নটিচ। এই নটিচ মতে 15 অক্টোবৰৰ ভিতৰত, মানে 27 ছেপ্টেম্বৰৰ পৰা 15 অক্টোবৰৰ ভিতৰত ADRE দিয়া যিসকল কেণ্ডিডেট আছে তেওঁলোকে সেবাৰ পৰ্টেলত গৈ বা অসম চৰকাৰৰ যিটো পৰ্টেল আছে সেই পৰ্টেলত গৈ পেলাই তেওঁলোকে অনলাইন কৰিব পাৰিব নিজৰ OMR ছিটখন চাবৰ বাবে। এতিয়া 27 ছেপ্টেম্বৰৰ পৰা 15 অক্টোবৰৰ ভিতৰত কেণ্ডিডেটসকলে অনলাইন কৰিব লাগিব www.site.sebaonline.org বা www.gov.in এই পৰ্টেলত গৈ তেওঁলোকে অনলাইন কৰিব লাগিব। আৰু যদি স্কেন কপি তেওঁলোকে বিচাৰে তেতিয়াহ'লে স্কেন কপিৰ বাবে 50 টকা পইচা তেওঁলোকে দিব লাগিব আৰু লগইন কৰিব লাগিব নিজৰ এপ্লিকেশ্যন ID আৰু পাছৱৰ্ড দি পেলাই। পে'মেণ্টৰ সৈতে অনলাইন এপ্লিকেশ্যন কৰাৰ পাছত এসপ্তাহৰ ভিতৰত তেওঁলোকৰ ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰত SMS আহিব আৰু এই SMS পোৱাৰ পাছত কেণ্ডিডেটে তেওঁলোকৰ OMR ছিটটো ডাউনলোড কৰি ল'ব পাৰিব। ইয়াৰ উপৰিও অসম চৰকাৰৰ তৰফৰ পৰা আৰু এখন নটিচ আছে। যদি কেণ্ডিডেটে আনচাৰ কি আপলোড কৰাৰ পাছত, মানে সেবাৰ তৰফৰ পৰা আনচাৰ কি যিহেতু 28 ছেপ্টেম্বৰত আপলোড কৰাৰ কথা কোৱা হৈছে, গতিকে আপলোড কৰাৰ পাছত যদি সেই আনচাৰ কিত কোনোবা কেণ্ডিডেটে অবজেকশ্যন কৰে, মানে কোনোবাই যদি কয় যে আনচাৰটো চৰকাৰীভাৱে যিটো আনচাৰ দিছে সেইটো অশুদ্ধ হয়, তেওঁলোকে যদি শুদ্ধটো প্ৰতিপন্ন কৰিব খোজে তেতিয়াহ'লেও তেওঁলোকে অবজেকশ্যন কৰি পেলাই অনলাইন কৰিব পাৰিব। একেটা পৰ্টেলতে পাৰিব, মানে www.site.sebaonline.org এইটো ৱেবছাইটতে গৈ পেলাই তেওঁলোকে অবজেকশ্যন কৰিব পাৰিব। আৰু 500 টকা কিন্তু লগত প্ৰথমতে ভৰিব লাগিব যদি তেওঁলোকৰ আনচাৰটো শুদ্ধ বুলি প্ৰতিপন্ন হয়, মানে এক্সপাৰ্ট কমিটিয়ে যিখিনি আনচাৰ দিয়ে সেই আনচাৰখিনিৰ বিপৰীতে যদি কেণ্ডিডেটে অবজেকশ্যন কৰা যিটো আনচাৰ সেইটো শুদ্ধ হয় তেতিয়াহ'লে চৰকাৰী তৰফৰ পৰা তেওঁক আকৌ 500 টকাটো ঘূৰাই দিয়া হ'ব আৰু আনচাৰ কিটো তেওঁ দিয়াটো যে শুদ্ধ সেইটো মানি লোৱা হ'ব। গতিকে যিসকল কেণ্ডিডেটে আনচাৰ কি ক্ষেত্ৰতেই হওক বা তেওঁলোকৰ নিজৰ OMR ছিট এইখন ডাউনলোড কৰিব বিচাৰে বা OMR ছিটখন চাব বিচাৰে তেওঁলোকে সেবা পৰ্টেলত গৈ পেলাই নিজৰ OMR ছিটৰ বাবে অনলাইন কৰিব পাৰে। OMR ছিট পাবৰ বাবে তেওঁলোকে তেওঁলোকৰ এপ্লিকেশ্যন ID আৰু পাছৱৰ্ড দি পেলাই লগইন কৰিলে হৈ যাব। আজি ভিডিঅ'টোত আমি তোমালোকৰ বাবে এইখিনি কথা আগবঢ়ালোঁ। যদি তোমালোকে ADRE এক্সাম দিছিলা, যদি OMR ছিটখন চাব খোজা তেতিয়াহ'লে তোমালোকে এই কামটো সেবাৰ ৱেবছাইটত গৈ কৰিব পাৰা। আজিলৈ ইমানেই, ধন্যবাদ।